নমস্কাৰ মই প্ৰিয়ংকা মণি দাস আজি ভিডিঅ'টি মই গণিত দশম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ বিষয়ে আলোচনা কৰিম কিন্তু আজি আমি এই পাঠটোলৈ যোৱাৰ আগতেই মই প্ৰথমতে আপোনালোকক এটা কথা কওঁ যদি আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে যদি পায় আৰু আপোনালোকৰ যাতে সহায় হয় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আপোনাৰ লগতে আন 10 জনৰো সহায় হয় গতিকে আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব এতিয়া পলম নকৰি আজি আমাৰ অধ্যায়ৰ বাস্তৱ সংখ্যাৰ বিষয়ে আলোচনা কৰিব লৈছোঁ বাস্তৱ সংখ্যাৰ অনুশীলনীলৈ যোৱাৰ আগতে প্ৰথমে আমি জানি ল'ব লাগিব আমাৰ বেসিক নলেজ বাস্তৱ সংখ্যানো কি এতিয়া আমি জানিব লাগিব সংখ্যা দুটা ভাগত ভাগ কৰিছে এটা হৈছে বাস্তৱিক সংখ্যা বা বাস্তৱ সংখ্যা আনটো হৈছে কাল্পনিক সংখ্যা যেহেতু আমাৰ সিলেবাছত কাল্পনিক সংখ্যাৰ বিষয় নাই গতিকে আমি যেতিয়া সময় সুবিধা পাম তেতিয়া ইয়াৰ বিষয়ে আলোচনা কৰিম আজিলৈ আমি পঢ়িম বাস্তৱিক সংখ্যা বা বাস্তৱ সংখ্যা গতিকে আমি পঢ়িম বাস্তৱিক সংখ্যা বুলি ক'লে আমি জানো যে আমাৰ বাস্তৱ সংখ্যা আমি কেইবাটাও ভাগত ভাগ কৰিছে যেনেকৈ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা যুগ্ম সংখ্যা অযুগ্ম সংখ্যা আমি এতিয়া যিমানবোৰ আমাৰ ভাগ আছে এই গোটেইবোৰক সামৰিয়ে বাস্তৱ সংখ্যা বুলি কয় এতিয়া সহজ অৰ্থত ক'বলৈ গ'লে সংখ্যাৰ যিমান সৃষ্টি হৈছে যিমানবোৰ সংখ্যাৰ সৃষ্টি হৈছে সেই গোটেই সংখ্যাখিনিকে বাস্তৱ সংখ্যা বুলি কয় যেনেকৈ আমাৰ আৰম্ভ হয় শূন্যৰ পৰা 1 2 3 4 যেটো আমাৰ সংখ্যা গণি থাকিলে আমাৰ শেষ নহ'ব সেই সকলোবোৰ যুগ্ম অযুগ্ম অখণ্ড সংখ্যা এই সকলোবোৰ সংখ্যাকে কি বুলি কয় বাস্তৱ সংখ্যা যেহেতু আমি বাস্তৱত এই সংখ্যাবোৰ পাওঁ এই সংখ্যাবোৰ আমি গণনা কৰিব পাৰোঁ গতিকে এই সংখ্যাখিনিকে কয় বাস্তৱ সংখ্যা এই বাস্তৱ সংখ্যাটোৱে আমাৰ প্ৰথম অধ্যায়টোত আছে এই বাস্তৱ সংখ্যাৰ অধ্যায়টোত আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এয়া একেবাৰে সহজ হয় আমি আগৰ পৰাই জানো যে যেহেতু আমি হৰণ কৰোঁ হয়নে হৰণত আমি আগৰ শ্ৰেণীতে আমি এটা পঢ়ি আহিছিলোঁ এটা সূত্ৰ তোমালোকৰ মনত আছে নাই জানো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ শেষ এতিয়া আমি জানিব লাগিব যে ভাজ্য কাক বোলে ভাজক ভাগফল আৰু ভাগশেষ কাক বোলে এতিয়া যদি মই উদাহৰণ হিচাপে চাওঁ মই যদি এটা উদাহৰণ লওঁ তোমালোকে মন কৰিবা মই যদি এটা উদাহৰণ লওঁ এতিয়া হৰণ কৰিবলৈ 15 হৰণ 2 আমি যদি কৰোঁ এতিয়া চাবা 2 যদি আমি 15 হৰণ কৰোঁ কি হ'ব 2 7 গুণ 14 হয়নে আৰু আমাৰ থাকিব 1 বাকী এই দুইটো ক'ব ভাজক আৰু এই 7টোক ক'ব ভাগফল যিটো আমি ভাগ কৰি পিনে পালোঁ হয়নে আৰু যিটো সংখ্যাক আমি ভাগ কৰিছিলোঁ সেই সংখ্যাটোক ক'ব ভাজ্য আৰু ভাগ কৰি আমি যিটো বাকী পালোঁ এইটোক ক'ব ভাগশেষ বা বাকী যেহেতু ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা আমি সূত্ৰটো পালোঁ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ আৰু কোনকেইটা কি হয় আমি ইয়াত হৰণ কৰাৰ আমি ইহঁতৰ স্থানকেইটা আমি গম পালোঁ এতিয়া আমি জানিব লাগিব ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকাৰ সংজ্ঞাটোনো কি ইয়াৰ সংজ্ঞাটো হৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা
A আৰু B দিয়া থাকিলে আন দুটা অদ্বিতীয় সংখ্যা Q আৰু R থাকিব যাতে A equal to BQ যোগ R য'ত এতিয়া ইয়াৰ সংজ্ঞাটো কি কৈছে দুটা যোগাত্ম অখণ্ড সংখ্যা A আৰু B দিয়া থাকিলে আন দুটা অদ্বিতীয় সংখ্যা Q আৰু R থাকিব যাতে ইয়াৰ সূত্ৰটো কি হ'ব A equal to BQ plus R এতিয়া এইকেইটা কি জানানে আমি যে অলপ আগতে পঢ়িছিলোঁ ভাজ্যটো কি বুলি কয় A বুলি কয় A ৰে চিহ্নিত কৰে আৰু ভাজকক কয় B আৰু ভাগফলক কয় Q আৰু ভাগশেষক কয় R বুজি পালানে এতিয়া চোৱা এইটো আমাৰ ফৰ্মুলা হ'ল এইটো ইয়াত চিহ্নিত কৰে ভাজ্যক A চিহ্নিত কৰে ভাজকক B আৰু ভাগফলক Q আৰু ভাগশেষক কয় R আৰু কৈছে য'ত কি হ'ব লাগিব B আমাৰ B টো কি হয় B টো হৈছে ভাজক আৰু R টো হৈছে ভাগশেষ B টো সদায় ডাঙৰ হ'ব লাগিব ভাগশেষতকৈ হয়নে আৰু ভাগশেষটো সদায় শূন্যৰ সমান হ'ব লাগিব নহ'লে শূন্যতকৈ ডাঙৰ হ'ব লাগিব মানে ইয়াত যদি আমি চাবলৈ যাওঁ তেতিয়া কি হ'ব লাগিব ভাজকটো ডাঙৰ হ'ব লাগিব আটাইতকৈ বেছি তাৰপিছত ভাজকতকৈ কি সৰু হ'ব লাগিব R ভাগশেষটো সৰু হ'ব লাগিব আৰু ভাগশেষটো কিহতকৈ সৰু হ'ব লাগিব শূন্যৰ সমান হ'ব লাগিব নহ'লে শূন্যতকৈ সৰু হ'ব লাগিব এতিয়া আমি যাওঁ আহা আমাৰ অনুশীলনী 1.1 লৈ আমাৰ অনুশীলনী 1.1 ত আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা প্ৰথমটো দিছে 135 আৰু 225 এইটো আমি এটা কৰিম এতিয়া আমি জানো যে যেহেতু 225 টো ডাঙৰ গতিকে এটো আমি 225 greater than 135 বুলি প্ৰথমে আমি লিখি লম তাৰ পিছত আমাৰ কোৱেশ্চনটোত কি দিছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিয়া আমাৰ ইউক্লিডৰ কলন বিধিটো কি আছিল A equal to BQ plus R এতিয়া আমি 135 এ 225 ক হৰণ কৰিম 135 এ 235 কৰিলে 1 বাৰ দিলে 135 0 9 এতিয়া চোৱা আমাৰ ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হৈছে 225 আৰু 225 টো হৈছে ভাজ্য আৰু ভাজ্যটোক আমি কিহেৰে চিহ্নিত কৰোঁ A ৰে হয়নে ইয়াত এতিয়া আমি লিখিম 225 তাৰ পিছত আছে B মানে হৈছে ভাজকটো কিমান পাইছো 135 ইনটু Q মানে কি আছিল ভাগফলটো কিহে চিহ্নিত কৰে ভাগফলটো আমি কিমান পালো 1 হয়নে 1 প্লাস R মানে কি আছিল ভাগশেষটো আমি কিমান পালো 90
এতিয়া আমাৰ এই প্ৰচেছটো কণ্টিনিউ হৈ থাকিব কেতিয়ালৈকে হ'ব যেতিয়ালৈকে আমি ভাগশেষটো শূন্য নাপাওঁ এতিয়া আমি ভাগশেষে মানে আৰে ভাজকক হৰণ কৰিম মানে 135 হৰণ কৰিম ভাজকে ভাগশেষে ভাজকক 90 হ'লে এইটো যাব এবাৰ যদি আমি দিওঁ তেতিয়া হ'ব 95 4 এতিয়া আমাৰ ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি আছে 135 আৰু 135টো আমি কি বুলি ক'ব পাৰোঁ ভাজ্য কিহে চিহ্নিত কৰে এ এতিয়া আমাৰ এটো হ'ব কিমান 135 তাৰপিছত আছিলে বি হয়নে বি মানে ভাজকটো কিমান ভাজকটো আমাৰ কিমান আছে ভাজকটো হৈছে আমাৰ 90 তাৰপিছত হৈছে কিউ মানে আছে ভাগফল এবাৰ আমি কি পালোঁ 1 আৰু আৰ মানে হৈছে আমাৰ ভাগশেষ এই ভাগশেষটো আমি কিমান পালোঁ 45 হ'ল এতিয়ালৈকে আমি আমাৰ ভাগশেষটো কি পোৱা নাই শূন্য পোৱা নাই যেতিয়া আমাৰ ভাগশেষটো শূন্য পাম তেতিয়া আমি আমাৰ প্ৰচেছটো তাতে শেষ হ'ব এতিয়া চোৱা এতিয়া আকৌ আমি কিহে কৰিম ভাগশেষে ভাজকক আকৌ হৰণ কৰিম 45 90 যদি কৰোঁ দুবাৰ যাব 90 এবাৰ আমাৰ ভাগশেষ কিমান পালোঁ শূন্য ঠিক আগৰ দৰে আকৌ পাতিম আমাৰ ইয়াতকৈ ডাঙৰটো হৈছে ভাজ্যটো কিহেৰে কৰে এ হয় নাই 90 ভাজ্য ইয়াৰ আটাইতকৈ ডাঙৰটো আমি কি পালোঁ 90টো কি হয় ভাজ্যটো কিহে চিহ্নিত কৰে এ এইটো এ পাতিলোঁ তাৰপিছত আহিছে আমাৰ বিটো সদায় কি হয় ভাজক আমাৰ কিমান 45 পূৰণ কিউটো ভাগফল হয় কিহেৰে ভাগফল কিমান পালোঁ 2 তাৰপিছত আহিলে আমাৰ আৰ মানে কি আছিলে ভাগশেষটো আমি কিমান পালোঁ শূন্য এতিয়া আমাক কুৱেশ্যনটোত কি কৈছে যে এই দুটাৰ সংখ্যাৰ কি উলিয়াব দিছে গসাগু আমাৰ গসাগু সেইটো হ'ব য'ত আমি এই প্ৰচেছটোত আমি যেতিয়া ভাগশেষ শূন্য পাম তেতিয়া ইয়াতে আমাৰ ফিনিশ্ড হৈ যাব আৰু এই ভাগশেষত যিটো আমাৰ ভাজক মানে আমাৰ 45 সেইটোৱে হ'ব আমাৰ গসাগু এতেকে নিৰ্ণয় গসাও হ'ব যিটোত আমি ভাগশেষ শূন্য পাম আৰু তাৰ ভাজকটোৱে হ'ব ইয়াৰ আনচাৰ ভাজকটো আছে আমাৰ 45 এতিয়া নিৰ্ণয় গসাগু হ'ব 45 এইটোৱে হৈছে আমাৰ আনচাৰ আমাৰ 2 নম্বৰ কুৱেশ্যনটোত আছে 196 আৰু 38,220 এতিয়া ইয়াৰ ডাঙৰ সংখ্যাটো কি হয় 38,220 হয় নাই 196 যেহেতু 38,220টো 196তকৈ ডাঙৰ হয় গতিকে আমি এইটো এনেকৈ লিখি ল'লোঁ তাৰপিছত যিহেতু আমাক কুৱেশ্যনটোত কৈছে যে ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি গতিকে আমি সেইটো লিখি ল'ম আমাৰ ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকাটো কি আছিলে a = bq + r য'ত 0 p এইটো আমাৰ ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা হয় তাৰপিছত এতিয়া আমি কি কৰিম গসাগু উলিয়াবলৈ হ'লে ইয়াৰ যিটো সৰুটো হৰণ কৰি দিম 196 38,220 ঠিক আগৰটো কৰাৰ দৰে আমি কৰি যাব লাগিব বাকী একো তেনেকৈ খুব বেছি কঠিন নহয় 196 এইটো 1 যদি আমি দিওঁ to 196 6 8 4
980 এতিয়া 196 195 পূৰণ কৰি দিলে আমি কি পাওঁ এই গোটেই সংখ্যাটো পাই যাম গতিকে আমাৰ ভাগশেষ এবাৰ কি হৈ গ'ল আমাৰ শূন্য হৈ গ'ল হল এতিয়া মই কৈছিলোঁ যে ভাজ্যটো আটাইতকৈ ডাঙৰ সংখ্যা আৰু ভাজ্যটো আমাৰ কি হে এৰে চিহ্নিত কৰে এতিয়া আমাৰ ভাজ্যটো কিমান হ'ব 38220 হয়নে আৰু ভাজকটো আমাৰ আছিলে 196 যেটো বি ৰে চিহ্নিত কৰে আৰু আমি ভাগফলটো কিমান পালো কিউ টু 195 আৰু আমাৰ ভাগশেষ যেটো r হেতু হৈছে 0 হয়নে এতিয়া মই কি কৈছিলোঁ ঠিক আগৰটোৰ নিচিনাকৈ যাৰ যিটোৰ ভাগশেষ 0 হ'ব তাৰ যিটো ভাজক হ'ব হেতুৱে আমাৰ কি হ'ব আমাৰ এই সংখ্যা দুটাৰ গসাগু উলিয়াব গসাগু হ'ব যেহেতু আমাক গসাগু উলিয়াব দিছে গসাগুটো কি হ'ব যি এই সংখ্যাটো হৰণ কৰিলে যদি আমাৰ ভাগশেষ ওলায় ভাগশেষৰ যিটো ভাজক হ'ব হেতুৱে আমাৰ এই সংখ্যা দুটাৰ গসাগু এতেকে আমাৰ নিৰ্ণয় গসাগু কি হ'ব এতেকে আমাৰ নিৰ্ণয় গসাগু হ'ব এটো হয়নে ভাজক হয়নে হেতু 190 সো আজি ভিডিওটি মই ইয়াতে সামৰিছো আশা কৰিছো তোমালোকে মেথছ কেইটা খুব ভালদৰে বুজি পাইছা আৰু বাকি থকা অংশখিনি আমি আমাৰ নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ